নমস্কাৰ বন্ধুসকল, তিতাবৰ অসম নাগালেণ্ড সীমান্তত এই মুহূৰ্তত উপস্থিত হৈ আছোঁ আৰু তিতাবৰৰ বান্দচলীয়া আৰু নাগালেণ্ডৰ উখা জিলাৰ চাংপাং চাৰ্কুলৰ আগতিত বস্তিত এবাৰ অনুষ্ঠিত হ'ব পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই নাট মহোৎসৱ। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ নাট্য দলে অংশগ্ৰহণ কৰিব এই ৰাষ্ট্ৰীয় নাট মহোৎসৱত। অহা ইংৰাজী 22-24 জানুৱাৰীত অনুষ্ঠিত হ'ব এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে নাগালেণ্ডৰ উখা জিলা চাংপাং চাৰ্কুলৰ আগতিত বস্তিত অনুষ্ঠিত হ'ব পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ নাট্য দলে অংশগ্ৰহণ কৰিব এই ৰাষ্ট্ৰীয় নাট মহোৎসৱত। উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলক কিছু কথা পাতিব বিচাৰিছোঁ। সময় পালেহি, কেইটামান দিন বাকী ৰাষ্ট্ৰীয় নাট মহোৎসৱলৈ আপোনালোক কিমান প্ৰস্তুত, কিমান সাজু? ইতিমধ্যে আপোনালোকে ইয়াত দেখা পাইছে যে যি ৰাষ্ট্ৰীয় নাট মহোৎসৱ 2022-23-24 আমি জানুৱাৰী 2026 অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এই পাদদেশত ইতিমধ্যে আমাৰ যিসকল দাঁতিকাষৰীয়া গঞা আছে তেওঁলোকে হাতে কামে লাগি এই ক্ষেত্ৰখন, এই অনুষ্ঠানটো পৰিৱেশন কৰিবৰ কাৰণে যথেষ্ট তেওঁলোকে উদ্যোগী ভূমিকা লৈছে। আমি তেখেতলোকৰ ওচৰত চিৰ ঋণী হৈ আছোঁ, যিহেতু আমি অনুষ্ঠানটো আজি 3টা বৰ্ষৰে পৰিচালনা কৰি আহিছোঁ। আমাৰ যি সাংস্কৃতিক সমন্বয় মঞ্চ আছে আৰু লগতে খিলঞ্জীয়া গণমঞ্চ, উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চ, তেখেতলোকৰ সহযোগত চৰকাৰী দান অনুদান নোপোৱাকৈ আমি এনেকুৱা এটা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰাটো যথেষ্ট জটিল, কিন্তু আমাক ৰাইজে যথেষ্ট সঁহাৰি জনাইছে। সেয়েহে আমি সকলোৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু এইবাৰো এই 2026-23 জানুৱাৰী 2026 যাতে আমি সফলভাৱে নাটখন ৰূপায়িত হয়, এই অনুষ্ঠানটো যাতে পূৰ্ণতা পায়, আমি তাৰ কামনা কৰিম। আৰু লগে লগে সেই পূৰ্ণতাই আমাৰ যি উদ্দেশ্য, আমাৰ যিটো মটো, এইটো যাতে আমি পাওঁ, এই আমাৰ কাম্য। আমাৰ মাজত যি সমন্বয়, ভাতৃত্ববোধ গঢ়াৰ যি প্ৰচেষ্টা, যি ব্ৰাদাৰ্ছহুড আছে, এইবিলাক গঢ়াৰ যি আমাৰ যি প্ৰৱণতা, এইখিনি যাতে আমি জীয়াই ৰাখিব পাৰোঁ, ধৰি ৰাখিব পাৰোঁ। তো তাৰ প্ৰতি আমি লক্ষ্য কৰি এনেধৰণৰ সাংস্কৃতিক ব্যৱস্থাৰে আমি এই নাট মহোৎসৱটো ইয়াত আয়োজন কৰি আহিছোঁ। দেখিবলৈ পোৱা গৈছে আপোনাৰ 7 ভনীৰ মিলনভূমিত পৰিণত হ'ব নেকি আপোনাৰ এই যি জুবিন ক্ষেত্ৰ? হয়, নিশ্চয় আমি প্ৰচেষ্টা কৰি আছোঁ। গত বৰ্ষকেইটাতো আমাৰ যথেষ্ট ৰাজ্যৰ পৰা, ত্ৰিপুৰাৰ পৰা আহিছিলে, নাগালেণ্ডৰ পৰা আহিছে। তো এইবাৰ ঠিক মিজোৰাম আৰু মণিপুৰ, লগতে নাগালেণ্ডটো আমাৰ দাঁতিকাষৰ নাগালেণ্ডৰ পৰা থাকে, আৰু অসমৰ গুৱাহাটী, নগাঁৱৰ পৰা নাটক আহিব। আৰু মেঘালয়লৈকে ইতিমধ্যে কৰি থকা হৈছে যোগাযোগ, তেওঁলোকে নিশ্চয় এটা দিয়া নাই যদিও আহিব। আৰু আমি সুদূৰ ভৱিষ্যতে হয়তো ইয়াৰ 26ত নহ'লেও 27ত আমি 7 ভনীৰ 7খন ৰাজ্যৰ আমি ইয়াত নাটক পৰিৱেশন কৰিবলৈ আমি যত্নপৰ হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এজন মোৰ উদ্যোক্তা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। হাউ মেনি টিম জইন দিছ ড্ৰামা ফেষ্টিভেল? Okay, thank you. Thank you for this coverage. Thanks a lot. Since from 2023, we've been performing this drama festival. This time, this is the 4th session, and this time I think some more teams are coming, and I think we Northeast peoples will get together in a strong bond as an indigenous people. And this program is been collaborated with Northeast Indigenous Peoples Forum. So thank you a lot. Thanks all of you. Let's see the good day ahead. Thank you.